নমস্কাৰ শিক্ষাগুৰুসকল, মই মোৰ ইউটিউব চেনেল ইন্দ্ৰমিলি ব্লগলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে নিজ নিজ বিদ্যালয়ৰ গুণোৎসৱৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। এই জগতে মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলো শিক্ষাগুৰুলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ কনজিকিউটিভলি প্ৰথম গুণোৎসৱৰ পৰা আজি ঘোষণা কৰা গুণোৎসৱলৈকে 4বাৰকৈ প্ৰথম স্থান অধিকাৰ কৰা শিৱসাগৰ জিলালৈকে বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ঘোষণা কৰা ফলাফলত কিছুমান বিদ্যালয় ফলাফলক লৈ ছেটিছফাইড নহয়। এয়েহে আপোনালোকলৈ মই এটা জৰুৰী বাৰ্তা লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে স্কুল ৰিপৰ্ট ডাউনলোড কৰিছে। তাৰ লগতে বিদ্যালয়খনৰ প্ৰত্যেকটো ষ্টুডেণ্টৰ ৰিপৰ্ট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে চেক কৰি ল'ব। চেক কৰাৰ পিছত যদি আপোনালোকৰ ছেটিছফাইড নহয় তেতিয়াহ'লে ৰিচেক কৰিব লাগিব। এই ৰিচেক কৰাৰ আপডেট 2-3 দিনমানৰ ভিতৰতে লাভ কৰিব। এইখিনিতে আপোনালোকক আৰু এটা কথা মনত পেলাই দিব বিচাৰিছোঁ। বিদ্যালয়সমূহলৈকে ডিষ্ট্ৰিক্ট আৰু ষ্টেটৰ ফালৰ পৰা কোনো ধৰণৰ হাৰ্ড কপি ষ্টুডেণ্ট ৰিপৰ্ট কাৰ্ড আৰু স্কুল ৰিপৰ্ট কাৰ্ড প্ৰভাইড নকৰে। গতিকে আপোনালোকে গুণোৎসৱ লিংকত গৈ ৰিপৰ্ট কাৰ্ডবোৰ ষ্টুডেণ্টৰে হওক বা স্কুল ৰিপৰ্ট কাৰ্ডে হওক সকলোবোৰ ডাউনলোড কৰি ৰাখিব। কাৰণ পৰৱৰ্তী সময়ত আগন্তুক গুণোৎসৱত এই ৰিপৰ্ট কাৰ্ডসমূহ ইণ্ডিকেটৰ এগেইনষ্টত শ্ব' কৰিব। ষ্টুডেণ্টৰ ৰিপৰ্ট কাৰ্ডসমূহ আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত মই আপোনালোকক ষ্টুডেণ্টৰ ৰিপৰ্ট কাৰ্ড আৰু স্কুল ৰিপৰ্ট কাৰ্ড কেনেকৈ ডাউনলোড কৰে এই দুটাই আপোনালোকক মই দেখুৱাই দিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে গুগল ক্ৰমত যাব। গুগল ক্ৰমৰ পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে গুণোৎসৱৰ লিংকটো কপি কৰি ল'ব বা টাইপ কৰি ল'ব gunotshav.assam.in বুলি টাইপ কৰি ল'ব। টাইপ কৰাৰ লগে লগে ইয়াত ইউজাৰ লগইনটো আহি গৈছে। এই ইউজাৰ লগইনটোত আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড আছে। ইউজাৰ নেমত আপোনালোকৰ বিদ্যালয়ৰ ইউডাইস্কট নাম্বাৰটো দিব। ঠিক তেনেকৈ পাছৱৰ্ডটোতো একেটা ইউডাইস্কট নাম্বাৰটো দিব আৰু পেজটো এনেকৈ খোল খাব। ইয়াত ডেছবৰ্ড আছে, তাৰপিছত স্কুল ৰিপৰ্ট আছে আৰু ষ্টুডেণ্ট ৰিপৰ্ট আছে। আমি প্ৰথমতে স্কুল ৰিপৰ্টত ক্লিক কৰিম। স্কুল ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে ইউজাৰ লগইন ছাকচেছফুল দেখুৱাব। ইউজাৰ লগইন ছাকচেছফুল দেখুৱাৰ লগে লগে ইয়াত জেনেৰেট ৰিপৰ্ট বুলি আহিছে। জেনেৰেট ৰিপৰ্টটোত ক্লিক কৰি দিব। ইয়াত নেটৰ অলপ প্ৰব্লেম হৈ আছে, ছাৰ্ভাৰ ডাউন হৈ আছে ট্ৰেফিক হোৱাৰ কাৰণে। গতিকে আপোনালোকে ধৈৰ্য নেহেৰুৱাব। জেনেৰেট ৰিপৰ্টত ক্লিক কৰি থাকিব। এতিয়া আহি গৈছে। অট'মেটিকেলি ৰিপৰ্ট কাৰ্ডটো ডাউনলোড হৈ গুচি যায়। আপোনালোকে এডব ৰিডাৰ যদি থাকে, PDF ফাইল চাব পৰা যদি এপ থাকে তেতিয়াহ'লে আপোনালোকে চেক কৰি চাই ল'ব পাৰিব ৰিজাল্ট শ্বীটটো। ৰিজাল্ট শ্বীটটো চোৱাৰ পিছত আপোনালোকে আকৌ বেক কৰিব। এতিয়া আকৌ ডেছবৰ্ডত ক্লিক কৰিব। এই তিনিটা আঁচ দিয়া আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ইয়াত স্কুল ৰিপৰ্ট কাৰ্ড আৰু ষ্টুডেণ্ট ৰিপৰ্ট কাৰ্ড। ষ্টুডেণ্ট ৰিপৰ্ট কাৰ্ডত আপোনালোকে ক্লিক কৰিব। যদিহে আপোনালোকে বিদ্যালয়ৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ ৰিপৰ্ট কাৰ্ডটো যদি বিচাৰে তেতিয়াহ'লে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত ক্লাছ আহিছে আৰু ষ্টুডেণ্ট ক'ড আহিছে। ইয়াত আপোনালোকে ক্লাছ 1, 2, 3, 4, 5, 6 একেবাৰে 9লৈকে দিয়া থাকিব। কোনটো ক্লাছৰ প্ৰয়োজন আছে আপোনালোকে ক্লিক কৰি ল'ব। ফৰ এক্সাম্পল ক্লাছ 5ৰ প্ৰয়োজন আছে। ইয়াত ষ্টুডেণ্ট কোড বুলি দিয়া আছে, কিন্তু ষ্টুডেণ্ট কোডটো আপোনালোকে প্ৰত্যেকজন ষ্টুডেণ্টৰ এগেইনষ্টত এণ্ট্ৰি কৰিব নালাগে। ইয়াৰ তলতে ক্লাছ 5ৰ যিকেইটা ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টবোৰ ইয়াত দিয়া আছে। এই ষ্টুডেণ্টৰ এগেইনষ্টত ইহঁতৰ ৰিপৰ্ট কাৰ্ডবোৰ দিয়া আছে। এই ৰিপৰ্ট কাৰ্ডটোত ক্লিক কৰাৰ লগে লগে অট'মেটিকেলি ষ্টুডেণ্ট কোডটো তাত পুট হৈ গুচি যায় বা এণ্ট্ৰি হৈ গুচি যায়। আপোনালোকে ষ্টুডেণ্টৰ এগেইনষ্টত যিটো ৰিপৰ্ট কাৰ্ড আছে তাত ক্লিক কৰক। এতিয়া আহি গৈছে ষ্টুডেণ্ট কোডটো আহি গৈছে। এতিয়া জেনেৰেট ৰিপৰ্টটোত ক্লিক কৰক।
ছাৰ্ভাৰ প্ৰব্লেম দি আছে, ট্ৰেফিক হৈ আছে, আপোনালোকে ধৈৰ্য নেহেৰাব, ক্লিক কৰি থাকিব। এটা সময়ত আহি গৈছে, অট'মেটিকেলি ডাউনলোড হৈ গৈছে এইটো। ঠিক তেনেকৈ আগৰ প্ৰচেছটোতে আপোনালোকে এটা এটাকৈ ষ্টুডেণ্টৰ এগেইনষ্টৰ ৰিপৰ্ট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব। ধন্যবাদ শিক্ষাগুৰুসকল, আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ, যদিহে আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ৰাখিব। তেতিয়া মই দিয়া ভিডিঅ' সকলোবোৰ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব।